নমস্কাৰ বন্ধু বান্ধৱীসকল, RJ চৌকা চেনেললৈ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ বাবে লৈ আহিছোঁ ফুল আলু ভাজি। এই ৰেচিপিটো বনাবলৈ ফুল আলু কেইটামান লৈ লৈছোঁ আমি। তাৰপিছত ফুল আলুখিনি আমি কাটি ল'লোঁ। পিঁয়াজ অলপ লৈ লৈছোঁ, পিঁয়াজৰ পাত অলপ লৈ লৈছোঁ, আদা নহৰুখিনি খুন্দি ল'লোঁ আৰু জলকীয়া কেইটামান লৈ ল'লোঁ। ৰেচিপিটো ভাল লাগে আপোনালোকে মোক ছাবস্ক্ৰাইব কৰি সহায় সহযোগিতা কৰি থাকিব। তাৰপিছত আমি কেৰাহীখনত আমি মিঠাতেল অলপ দি দিছোঁ। আপোনালোকে আলুৰ পৰিমাণ হিচাপে মিঠাতেলটো দিব। তাৰপিছত আমাৰ কাটি থোৱা পিঁয়াজ আছে, পিঁয়াজখিনি আমি এতিয়া দি দিম। এতিয়া আমি পিঁয়াজখিনি দি দিলোঁ। 30 ছেকেণ্ডমান ভজাৰ পিছত আমাৰ দীঘলকৈ কাটি থোৱা জলকীয়া কেইটামান আছে, সেইটো দি দিম। আপোনালোকে চাই ল'ব জলকীয়াকেইটা কেনেকৈ দিয়ে। মই দীঘলকৈ কাটি দি দিছোঁ, সেইটো দীঘলকৈ ভাল লাগিব আলুৰ লগত। তাৰপিছত আমাৰ খুন্দি থোৱা আদা নহৰু অলপ আছে, সেইটো আমি ইয়াতে এড কৰি দিম। তাৰপিছত আমাৰ 30 ছেকেণ্ডমান ভজাৰ পিছত আৰু আমাৰ কাটি থোৱা ফুল আলুখিনি ইয়াতে এড কৰি দিম। এতিয়া আমি ফুল আলুখিনি দি দিলোঁ। ফুল আলুখিনি আমি ভালদৰে পিঁয়াজ আৰু জলকীয়াৰ লগত মিক্স কৰি ল'ম। আমি আলুখিনি 2-3 মিনিটমান ভজাৰ পিছত আমি এতিয়া আৰু 3 মিনিটমান কাৰণে ভালদৰে ঢাকি দিম। এতিয়া আমাৰ 3 মিনিটৰ হোৱাৰ পিছত আকৌ উঠাই দিলোঁ। উঠাই দিয়াৰ পিছত আমি হালধি দিয়া নাছিলোঁ, আধা চামুচ হালধি এড কৰি দিম। তাৰপিছত নিমখ 1 চামুচমান এড কৰি দিম। আপোনালোকে অনুমান হিচাপে দিব কিমান আলু ভাজিছে, তাৰ ওপৰত নিমখটো দিব। তাৰপিছত আমি ভালদৰে মিক্স কৰি ল'লোঁ হালধি আৰু নিমখৰ লগত। তাৰপিছত আমি ইয়াত এতিয়া অলপ ৰেড চিলি আধা চামুচমান এড কৰি দিছোঁ। তাৰপিছত আমি ভালদৰে মিক্স কৰি ল'ব লাগিব আলুখিনিৰ লগত। মিক্স কৰাৰ পিছত আমি 2-3 মিনিটমান ভালদৰে ভাজি ল'ব লাগিব। এতিয়া আমাৰ 2-3 মিনিটমান ভজাৰ পিছত আমাক এতিয়া আকৌ 3 মিনিটমান কাৰণে ঢাকি থৈ দিম। এতিয়া আমি 3 মিনিটৰ পিছত আকৌ উঠাই দিম। উঠাই দিয়াৰ পিছত আমি আকৌ এতিয়া আমাৰ কাটি থোৱা পিঁয়াজ অলপ আছিলে, পিঁয়াজৰ পাতবোৰ আমি ইয়াত এতিয়া এড কৰি দিম। এতিয়া আমি পিঁয়াজৰ পাতখিনি দি দিছোঁ আৰু আমি 3 মিনিটমান ভাজিব লাগিব পিঁয়াজৰ পাতৰ লগত। আমাৰ ৰেচিপিটো হৈ গ'ল, পিঁয়াজৰ পাতখিনি 3 মিনিটমান ভজা হৈ গৈছে। ৰেচিপিটো কেনেকুৱা লাগিছে আপোনালোকে মোক কমেণ্ট কৰি জনাব। যদি ভাল লাগে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ধন্যবাদ।